প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে এজনী যাদুকৰী সোণালী কাউৰী। মইনাহঁত, আজি মই তোমালোকক এটা বৰ ধুনীয়া কাহিনী শুনাম আৰু তোমালোকে সকলোৱে বৰ মন দি শুনিবা দেই। এখন সৰু গাঁৱত এজনী বিধৱা বুঢ়ীয়ে তাৰ জীয়েকৰ সৈতে বাস কৰিছিল আৰু সি বৰ সৎ স্বভাৱৰ আছিল, কিন্তু সি বৰ দুখীয়া আছিল। বুঢ়ীগৰাকীয়ে দিনৰ দিনটো খুজি মাগি আনি জীয়েকৰ সৈতে বৰ সুখ শান্তিৰে খায়, আনৰ অহিত চিন্তা কেতিয়াও নকৰে আৰু বুঢ়ীগৰাকীয়ে ঈশ্বৰক সদায়ে প্ৰাৰ্থনা কৰে। এদিন বুঢ়ীয়ে কৰবাৰ পৰা খুজি মাগি এপাচি ধান আনিলে। মাজনী, আজি খুজি মাগি ধান এপাচি পাই আহিছো। ধানখিনি ৰ'দত দিবলৈ কিবা এটা ব্যৱস্থা কৰ। আই, মই কৰিছো, এতিয়াই কৰিছো। চৰাই জন্তু আদিয়ে যাতে ধানখিনি কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে তাৰ তদাৰক কৰিবলৈ বুঢ়ীয়ে জীয়েকক আদেশ দিলে। মাজনী, ধানকেইটা ৰ'দত দি থৈছো, ভালকৈ চোৱা চিতা কৰিবি। মই অকমান আমৈৰাৰ ঘৰৰ পৰা আহোগৈ। হ'ব আই, হ'ব, মই ভালদৰে চোৱা চিতা কৰিম, আপুনি চিন্তা নকৰিব। মাকে জীয়েকক দিয়া দায়িত্বৰ মতেই জীয়েকে সেই ৰ'দত দি থৈ যোৱা ধানখিনি তদাৰক কৰিব ধৰিলে। মেলি থোৱা ধানখিনিৰ ওচৰলৈ যদি কোনোবা জন্তু আৰু চৰাই আহে জীয়েকে দূৰলৈ খেদি পঠিয়ায়। এসময়ত ৰ'দত মেলি থোৱা ধানখিনিৰ ওচৰলৈ কোনো ধৰণৰ জীৱ জন্তু আৰু চৰাই চিৰিকটি নহা দেখি জীয়েকে সেই ধানখিনিৰ ওচৰৰ পৰা আঁতৰি যাওঁতেই সেই চেগতে সেই ধানখিনি খাবলৈ এজনী সোণালী কাউৰী আহিল। মেলি থোৱা ধানখিনি সোণালী কাউৰীজনীয়ে নিমিষতে খাই পেলালে। কাউৰীজনীয়ে ধানবোৰ খোৱা দেখি জীয়েকে খেদি আহিও সেই কাউৰীজনীক একোকে কৰিব নোৱাৰিলে। মাকে বিচাৰি অনা ধানখিনি সিহঁতৰ বৰ প্ৰয়োজনীয় আছিল আৰু সিহঁতৰ খাদ্যবোৰ খাই পেলোৱাত ছোৱালীজনীয়ে মনৰ দুখতে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। তেতিয়া সোণালী কাউৰীজনীয়ে আচৰিত ধৰণে ছোৱালীজনীলৈ মৰমৰ চাৱনিৰে চাই মৃদুৰ ভাষাৰে ক'লে, ঠিক আছে, ধানৰ মূল্য পাবা, দুখ নকৰিবা। গাঁৱৰ সিটো মূৰত থকা হাবিখনৰ বৰ তেতেলী গছজোপাৰ তললৈ সূৰ্য ডুব যোৱাৰ আগে আগে যাবা, মই তোমাক মূল্য দিম। হ'ব সোণালী কাউৰী, আপুনি যেনেকৈ কৈছে মই তেনেকৈয়ে কৰিম। কাউৰীৰ কথাৰ মতেই বুঢ়ী জীয়েকে সূৰ্য ডুব যোৱাৰ আগে আগেই হাবিখনৰ সেই প্ৰকাণ্ড তেতেলী গছজোপাৰ তল পালেগৈ। সোণালী কাউৰী, তুমি মোক যেনেকৈ মাতি থৈ আহিছিলা মই তেনেকৈ পালোহি। এতিয়া কোৱা, মই কি কৰো? কোৱা ছোৱালী, ওপৰলৈ আহিবলৈ তোমাক কিহৰ জখলা লাগে? সোণৰ, ৰূপৰ নে পিতলৰ? কিহৰ জখলা লাগে কোৱা? সোণালী কাউৰী, পিতলৰ জখলা দিয়া। বুঢ়ী জীয়েকে পিতলৰ জখলা লাগে বুলি কোৱাত কাউৰীজনীয়ে সোণৰ জখলা দিলে আৰু সেই সোণৰ জখলাৰে বগাই ছোৱালীজনীয়ে কাউৰীৰ বাহ পালেগৈ। বাৰু এতিয়া কোৱাচোন ছোৱালী, তোমাক কিহৰ বাকচ লাগে? সোণৰ, ৰূপৰ, পিতলৰ? কিহৰ বাকচ লাগে কোৱা? সোণালী কাউৰী, মোক পিতলৰ বাকচটোকে লাগে আৰু মোক পিতলৰ বাকচটো দিলেই হ'ব। পিতলৰ বাকচ নহয় ছোৱালী, মই তোমাক সোণৰ বাকচটোহে দিলো। বুঢ়ী জীয়েকে কাউৰীয়ে দিয়া সোণৰ বাকচটো লৈ সোণৰ জখলাৰে নামি বৰ আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। বুঢ়ী জীয়েকে সেই সোণৰ বাকচটো মাকক দি তাৰ লগত ঘটা সকলো ঘটনাৰ কথা বিৱৰি ক'লেহি আৰু পৰম উৎসুকতাৰে সেই বাকচটো খুলি তাতে বহুতো সোণৰ মুদ্ৰা পালে। তেওঁলোক বৰ আনন্দিত হ'ল আৰু সেই সোণৰ মুদ্ৰাবোৰৰ পৰাই সিহঁতে অতি কম দিনৰ ভিতৰতে ধনী হৈ পৰিলে আৰু সেইদিনাখনৰে পৰা সিহঁতৰ ভাগ্য পৰিৱৰ্তন হ'ল। এদিনাখন সিহঁতৰ ঘৰৰ ওচৰৰে এজনী তিৰোতাই সিহঁতৰ এই পৰিৱৰ্তনৰ ৰহস্য উদ্ঘাটন কৰিব বিচাৰিলে। সেই তিৰোতাগৰাকী অসৎ স্বভাৱৰ আছিল আৰু কৌশল কৰি বুঢ়ীৰ এই ধনী হোৱা ৰহস্যৰ কথা উলিয়াই পেলালে আৰু তাইও ধনী হোৱাৰ আশাত বন্দী হ'ল।
তিৰোতাজনীয়ে আগৰ সৎ বুঢ়ীগৰাকীৰ দৰেই চোতালতে ধান মেলি তাৰ জীয়েকক সেই ধানবোৰ তদাৰক কৰিবলৈ বুলি আদেশ দিলে। আগৰবাৰৰ দৰেই এইবাৰো সেই সোণালী কাউৰীজনীয়ে কৰবাৰ পৰা আহি ধান খাব ধৰিলে। আৰু ইয়াকে দেখি তিৰোতাজনীৰ জীয়েকে বৰ কৰ্কশ মাতেৰে কাউৰীজনীক গালি পাৰিব ধৰিলে। ঐ কাউৰী তই কিয় ধান খালি? ইয়াৰ দাম দিব লাগিব, নহ'লে তোক মাৰিম। শুনিছনে মই কি ক'লো? তই কিয় আমাৰ ধান খালি? ইয়াৰ দাম দিব লাগিব, নহ'লে তোক মই মাৰিম। তিৰোতাজনীৰ জীয়েকে সোণালী কাউৰীক তেনেকৈ কোৱাৰ পাছত সোণালী কাউৰীয়ে তিৰোতাৰ জীয়েকক আগৰবাৰৰ দৰেই সেই বৰ তেতেলী গছজোপাৰ তললৈ উচিত সময়ত মাতি পঠিয়ালে। কাউৰীৰ কথা পাই তিৰোতাজনীৰ জীয়েকে হাবিখনৰ সেই বৰ তেতেলী গছজোপাৰ তলত সময়তকৈ আগত গৈ ৰৈ আছেগৈ। কচোন ছোৱালী, তোক ওপৰলৈ আহিবলৈ কিহৰ জখলা লাগে? সোণৰ, ৰূপৰ নে পিতলৰ? মোক ওপৰলৈ যাবলৈ সোণৰ জখলা লাগিব। ছোৱালীজনীয়ে কাউৰীক সোণৰ জখলা খোজাত কাউৰীয়ে ছোৱালীজনীলৈ বুলি পিতলৰ জখলাহে দিলে। আৰু ছোৱালীজনীয়ে কাউৰীয়ে দিয়া পিতলৰ জখলাতে বগাই কাউৰীৰ বাহ পালেগৈ। বাহলৈ গৈ পোৱাৰ পাছত কাউৰীজনীয়ে ছোৱালীজনীক সোণৰ, ৰূপৰ, পিতলৰ কিহৰ বাকচ লাগে বুলি কোৱাত ছোৱালীজনীয়ে কাউৰীক সোণৰ বাকচ লাগে বুলি ক'লে। ছোৱালীজনীৰ কথাৰ মতেই সোণালী কাউৰীয়ে ছোৱালীজনীক সোণৰ বাকচকে দি পঠিয়ালে। ছোৱালীজনীয়ে সোণালী কাউৰীৰ পৰা পোৱা সোণৰ বাকচটো কাউৰী বাহৰ পৰা অতি কষ্টৰে তললৈ নমাই আনিলে। সোণালী কাউৰীৰ পৰা বাকচটো পোৱাৰ পাছত ছোৱালীজনীৰ মনত অপাৰ আনন্দ, ধনী হোৱাৰ আনন্দ আৰু অতি গৰ্বৰভাৱে সেই বাকচটো মাকক দিলেহি। মাকেও জীয়েকৰ পৰা বাকচটো পাই পৰম আনন্দেৰে খুলিলে। কিন্তু কি আচৰিত, এইবাৰ বাকচটোত ধন সোণৰ বিপৰীতে এটা প্ৰকাণ্ড সাপহে ওলাল। আৰু বাকচটোত সেই প্ৰকাণ্ড সাপটো দেখি বাকচৰ ওচৰৰ পৰা দুই মাক জীয়েকে পলাই পত্তং দিলে। সেইকাৰণে মইনাসকল ইয়াকে কয়, অতি লোভ কেতিয়াও ভাল নহয় বুলি। আৰু অতি লোভৰ পৰিণাম সদায় বৰ বিপদজনক। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।